ৰাম কেলৈ লাগিছে ঐশ্বৰ্য বিভূতি কেলৈ লাগিছে ধন জুই দি পুৰিব মাটি দি ঢাকিব হাড়তো গজিব দুবৰিব কেলৈ লাগিছে ধন পিঠু ৰজাই যজ্ঞ পাতিলে যজ্ঞত সন্তুষ্ট হৈ স্বয়ং ঈশ্বৰ নিজে নামি আহিছে পৰম ব্ৰহ্মই এনেকুৱা বিভিন্ন যজ্ঞত তেওঁ নামি অহাৰ উদাহৰণ আছে যেনে এতিয়া পিঠুৰ ক্ষেত্ৰত আহিছে বলি ৰজাই পতা যজ্ঞটো ভগৱন্ত নামি আহিছিল ৯৯টা যজ্ঞৰ অন্তত যেতিয়া ১০০ নম্বৰ যজ্ঞ পাতিলে ভগৱন্তই এনেকৈ নামি আহি বলিক উদ্ধাৰ কৰিছিল গতিকে আজি পিঠুৰ যজ্ঞলৈ ভগৱন্ত যেনেকৈ আহিছে এই কলিযুগত ভকতে ভাগৱতৰ মাধ্যমেৰে যি ভক্তিযুক্ত যজ্ঞ পাতিছে এই যজ্ঞলৈও ভগৱন্ত কিন্তু আহে তাৰ প্ৰমাণ ভগৱন্তই নাৰদক কৈছে হে নাৰদ বৈকুণ্ঠত বিচাৰি গলে তুমি মোক নোপোৱা যোগীৰ হৃদয়ত বিচাৰি গলে তুমি মোক নোপোৱা কি বুলি কৈছে নাৰদত বিষ্ণু আসন্ত কৈ এ বৈকুণ্ঠ তময়ী নথাকো ৰৈ অযোগীৰো হিয়া এৰি সমুদায় থাকো বৈষ্ণৱৰা কীৰ্তন আজি এই নামঘৰস্থলীত 4দিনীয়া কাৰ্যসূচীত যি নামৰ যজ্ঞত ঈশ্বৰৰ কথা কীৰ্তন হৈছে ভগৱন্ত কিন্তু ইয়াত আছে গতিকে এতিয়া স্বয়ং নাৰায়ণে পৃথক কৈছে হে ৰজা তুমি মোৰ অৰ্থে পতা যজ্ঞৰ বিৰোধ কৰাৰ কাৰণে ইন্দ্ৰৰ প্ৰতি তুমি ৰুষ্ট হৈছা কিন্তু মনত ৰাখিবা তুমি পতা যজ্ঞ কিন্তু সফল নহব তেতিয়াহে যদি তুমি যজ্ঞ পতাৰ পিছতো পৰৰ জীৱক তুমি যদি শত্ৰুভাৱে চাই যদি হিংসা কৰা তেতিয়াহলে তুমি যিমান যজ্ঞ পাতিলেও তুমি সফল হব নোৱাৰিবা গতিকে হে ৰজা তুমি যজ্ঞ পাতি সফল হোৱাৰ পথটো উলিয়াবলৈ হলে তুমি ইন্দ্ৰৰ বিৰোধ নকৰিবা ইন্দ্ৰক হিংসা নকৰিবা বা সমস্ত জনসমাজক কৈছে ভকতৰ সমাজৰ এক সুন্দৰ ভক্তিপূৰ্ণ অনুষ্ঠান পাতিলে ইয়াত অংশগ্ৰহণ কৰিলে আমি প্ৰথম হিংসা বৰ্জন কৰিব লাগিব জীৱৰ প্ৰতি ঈৰ্ষা আৰু হিংসা ত্যাগ কৰিব লাগিব 4দিনীয়া ভাগৱতত দিনে ৰাতিয়ে ভাগৱত শুনিলো
ভাগৱত শেষ হোৱাৰ পিছত যদি ওচৰ ঘৰীয়া মানুহৰ ঘৰৰ লগত যদি কাঁইজা পেচাল কৰি পিছদিনা ৰাতিপুৱাই যদি আইন আদালতৰ সহায় ল'বৰ কাৰণে থানা পাব লগা হ'ল, কোৰ্ট পাব লগা হ'ল, এই 3 দিন 3 ৰাতি সামাজিকভাৱে কৰা শ্ৰমটো কিন্তু বালিৰ লগত মিলি যাব। 2, এনেধৰণে 4 দিন ভাগৱতৰ অনুষ্ঠান আয়োজন কৰাৰ পিছত যদি বহুদিন মাতবোল নথকা মানুহ ঘৰৰ লগত যদি মাতবোল স্থাপন কৰিব পাৰে, পুনৰ মিলাপ্ৰীতি কৰিব পাৰে, তেতিয়াহে এনেধৰণৰ অনুষ্ঠানৰ সাৰ্থক আৰু সফলতা হ'ব। সেইকাৰণে বোলে ভাগৱতৰ অনুষ্ঠান পাতিলো, আমাৰ অনুষ্ঠানত প্ৰতিদিনাই 4000 ভকত গোট খালে, কিন্তু 4000 ভকত গোট খোৱাৰ পিছত যদি 4টা কথাও যদি আমি ইয়াৰ পালন নকৰিলো, কেৱল যদি আনুষ্ঠানিকতাৰ মাজতে সীমাবদ্ধ থাকিলো, তেতিয়াহ'লে কিন্তু কামত নাহিব। 2, ইয়াত প্ৰাণী হিংসা কৰিবলৈ হাক দিছে। মানে কথাটো এনেকুৱা, বোলে আমাৰ গাঁৱত 4 দিন ভাগৱত পাতিছো, বোলে ঠিকে আছে, আপোনালোকক এটা বাস্তৱ কাহিনী কম। আজিৰ পৰা কিছু বছৰ আগতে আমি অসমৰ এখন জিলাত ভাগৱতৰ অনুষ্ঠান কৰিবলৈ গৈছিলো। 4 দিনীয়া বা 5 দিনীয়া ব্যাখ্যা অনুষ্ঠান আছিল। আমি অহাৰ দিনাখন আদৰণি সমিতিৰ এজন উদ্যোক্তাই কৈছিল যে আপোনালোকে এতিয়া জেঠমহীয়া ভাগৱতত আহিল বুলিহে, আপোনালোকে যদি আমাৰ ভাদমহীয়াৰ নাম সামৰণিৰ পিছদিনা আহিলেহেঁতেন, তেতিয়াহ'লে আমি আপোনালোকক আৰু শুশ্ৰূষা কৰিব পাৰিলোহেঁতেন। নাইবা আপোনালোকে যদি 4 দিনীয়া ভাগৱতৰ শেষৰ দিনালৈকে থাকিলেহেঁতেন, তেতিয়াহ'লে আমি আপোনালোকক আৰু অকণমান ভালকে শুশ্ৰূষা কৰিব পাৰিলোহেঁতেন। বোলো কি হ'ল বুলি সুধিলো, বোলে আমি 4 দিন ভাগৱত কাৰণে মাছ, মাংস, তেল, মছলা, হালধি, নিমখ আদি একো নাখাওঁ। 5 দিনীয়া ভাগৱত পতাৰ কাৰণে আমি মাছ, মাংস, তেল, মছলা, নহৰু, আদা, পিঁয়াজ, জলকীয়া এইবিলাক আমি একো নাখাওঁ। কিন্তু 6 নম্বৰ দিনা গাঁৱৰ সকলোৱে লগ খাই এখন পথাৰত এটা ধুনীয়াকে ঘৰ সাজি 7টা খাহী ছাগলী কাটি আমি কিন্তু ভোজ ভাত খামেই। ভাগৱতে সিদ্ধান্ত দিছে এতিয়া পিঠুৰ যোগেদি যে এনেকৈ যদি ভক্তি কৰে, কি বুলি কৈছে, তেনে ভকতিৰ জানা নাহি কি সুফল, যেন নুবুজয় বান্দৰে নাৰিকলৰ মূলা। আমি যদি 4 দিনীয়া 5 দিনীয়া ভাগৱতৰ অনুষ্ঠান আয়োজন কৰি বোলে ইমান দিন যেতিয়া একো খোৱা নাই, আজি গোটেইখিনিয়ে মিলি পেলাই প্ৰীতি ভোজৰ নামত মাছ মাংস খালো, তেতিয়াহ'লে বান্দৰে নাৰিকলৰ মূল নুবুজাৰ দৰে হ'ব বুলি সিদ্ধান্ত দিছে। সেইকাৰণে পৃথু ৰজাক স্বয়ং বিষ্ণুৱে নাৰায়ণে পৰামৰ্শ দিছেহি, হে ৰাজন, তুমি যজ্ঞ পাতিলেই নহব, যজ্ঞ পাতি যজ্ঞত থকাৰ নিয়মটো জানিব লাগিব। নিয়মটো কি? প্ৰাণী হিংসা বৰ্জন। সেইকাৰণে কপিল প্ৰভুৱে 3য় স্কন্ধত কৈছে, এৰা প্ৰাণী কদিন দিয়া যিটো মুখে ভজ, তাত মই তুষ্ট নহওঁ, জানিবা নিশ্চয়। গতিকে প্ৰাণী হিংসা কৰি ভগৱন্তক ভজনা কৰিলে
ভগৱন্ত কেতিয়াও সন্তুষ্ট নহয়। ভগৱন্ত সন্তুষ্ট হ'বলৈ হ'লে এই প্ৰথম নাৰায়ণে দিয়া পৰামৰ্শটোক আমি মান্যতা কৰিব লাগিব। আৰু কি কয় আমি পদৰ যোগেদি গম লওঁ আহকচোন। কৃষ্ণ এতিয়া আপুনি আমি মায়া মায়া কৈ থাকো, আমি সকলো মায়াত আবদ্ধ বুলি আমি কৈ থাকো, কিন্তু আজি ভাগৱতে আমাক দুই প্ৰকাৰৰ মায়াৰ লগত চিনাকি কৰি দিলে। এটা হ'ল মহন্তৰো কিন্তু মায়া আছে বুলি ক'লে, আৰু ইন্দ্ৰিয় সুখত আসক্ত সকলৰো মায়া আছে। এই দুটা মায়া গুণগতভাৱে পাৰ্থক্য আছে। গতিকে হে পিঠু ৰজা, তোমাক প্ৰথমতে মহন্তৰ মায়াটোৰ কথা কওঁ শুনা। এই দেহ আৰু ইন্দ্ৰিয় পোষণৰ মায়া আৰু মহন্তৰ মায়াৰ মাজত কিন্তু এটা পাৰ্থক্য আছে। মহন্তই ইন্দ্ৰিয় ভোগবাদী মায়াত কেতিয়াও আসক্ত নহয়। মহন্ত ক্ৰিয়া কৰে, মহন্ত ক্ৰিয়া কৰে বিষ্ণু মায়া। ভাগৱত ভক্তিৰ চিৰ শ্বাশ্বত আত্মিক চিন্তাৰ এক অনন্য মায়াই মহন্তক কৃপা কৰে, আৰু তেওঁলোকে সেইকাৰণে নিজৰ কৰ্তব্যৰ মাধ্যমেৰে শ্ৰম কৰি যায়, ফল নিবিচাৰে, কিন্তু অথচ ভগৱন্তই সেইজনক কৃপা কৰে। এতিয়া আপুনি আমি আজি এটা কথা উপলব্ধি কৰিব লাগিব, এই 4 দিনীয়া কাৰ্যসূচীত আপোনালোকক কিন্তু বিষ্ণু মায়াই ক্ৰিয়া কৰি আছে। ভকতিৰ এক আত্মিক মায়াই ক্ৰিয়া কৰি আছে, যাৰ কাৰণে গোটেই ৰাতিটো ভাগৱতত বহি থাকি এই ভাগৱতমুখী চিন্তাৰ সুন্দৰ পৰিৱেশৰ মাজত থাকিও ৰাতি পাৰ হৈ ৰাতিপুৱা হৈ গৈছে, কিন্তু উঠিবলৈ মন নাযায়। এতিয়া আপোনালোকে এটা কথা চাব, হস্পিটালত গৈ টোপনি ক্ষতি কৰিলে গাৰ ছালবিলাক অকণমান সোমাই যায়, কিন্তু ভাগৱতত টোপনি ক্ষতি কৰিলে কিন্তু দেহৰ কোনো ক্ষতি নহয়। আপোনালোকে তাৰ প্ৰমাণ চাব পাৰে। হস্পিটালত টোপনি ক্ষতি কৰিলে এয়া বিজ্ঞানেও প্ৰমাণ কৰে, কাৰণ সি এক দুৰ্বিষহ চিন্তাৰ মাজত জৰ্জৰিত হৈ থাকিব লাগে। কিন্তু ভাগৱতমুখী এই চিন্তাৰ মাজত টোপনি ক্ষতি কৰিলে ইন্দ্ৰিয় ভোগবাদী চিন্তা কি হৈ থাকে? জড় হৈ থাকে। সেইকাৰণে যিমান টোপনি ক্ষতি কৰিলেও আপোনাৰ দেহটোত তাৰ কোনো প্ৰভাৱ নপৰে। এয়া হৈছে ভক্তিমুখী বিষ্ণু মায়াৰ অনন্ত প্ৰভাৱ। মহন্তক সেই মায়াই ক্ৰিয়া কৰে, মহন্তই সেই মায়াৰ প্ৰভাৱত সুন্দৰকৈ গতি কৰি সেই ভগৱন্তমুখী ফলটো নিবিচৰাকৈ পাই যায়। সেইকাৰণে ভগৱন্তই অৰ্জুনক পৰামৰ্শ দিছিল, হেৰা অৰ্জুন, তুমি কৰ্ম কৰি যোৱা, ফল কিন্তু নিবিচাৰিবা। তে অৰ্জুনে ক'লে যে সখী, কৰ্ম কৰি যদি ফলেই নিবিচাৰো তেতিয়াহ'লে কাম কৰাৰ কি লাভ? পাৰ্থে বোলে কিবা কাৰ্যে কৰ্ম কৰি মৰে, কৰ্ম কৰি তাৰ যদি ফল ত্যাগ কৰে। হেৰা সখী, যদি কৰ্ম কৰি ফলেই নিবিচাৰে
তেতিয়াহ'লে কাম কৰাৰ কি লাভ? ভগৱন্তই উত্তৰত অৰ্জুনক কৈছে, কৃষ্ণে বুলি লন্ত সখী সুনামহা বল হেনু খোজন্তে ঈশ্বৰে পুনিদেন্ত ফল। মই জগতৰ ঈশ্বৰ, যাক য'ত যেতিয়া যেনেকে যি ফল দিব লাগে সেইমতে মই দিম, মোৰ পৰা বিচৰাৰ কোনো প্ৰয়োজন নাই। অৰ্জুনে বোলে মোক প্ৰমাণ লাগিব, বোলে শুনা, যেন আজি শিশু দেখা ভক্ষ নোখোজয়, স্নেহে আখি তথাপি মাতৃস্তন দিয়। তিনিমহীয়া শিশুটোৱে গাখীৰ খাওঁ বুলি ক'ব নাজানে, তথাপিতো মাকে নিৰ্দিষ্ট সময়ত যেনেকৈ গাখীৰ দিয়ে, ভগৱন্তয়ো ভকতক তেনেধৰণেই কৃপা কৰে। গতিকে আজি আপোনালোক সেই কৃপাৰে ধন্য হৈ সেই বিষ্ণুৰ নামমুখী মায়াত আবদ্ধ। আৰু ইয়াত পদে কৈছে আৰু এটা মায়া আছে, সেইটো হ'ল ইন্দ্ৰিয়ৰ মায়া। বিষয় সুখ ভোগত আসক্ত হৈ কাম্য কৰ্ম মানে উদ্দেশ্যযুক্ত কৰ্মত যি আশা পালি থাকে, শৰীৰটোকে সঁচা বুলি ভাবি আত্মাক প্ৰাধান্য নিদি দেহটো ধুনীয়া কৰা কৰ্মকে যদি কৰি থাকে, সেইটো হৈছে দেহমুখী মায়া। আৰু এই দেহমুখী মায়াৰ দ্বাৰা আমি সংসাৰ তৰিব নোৱাৰো বুলি কৈছে মহাপুৰুষ মাধৱদেৱে। সেইকাৰণে লিখিছে যে সেইজনেহে সংসাৰ তৰিব পাৰে। কোনজনে? এ ৰামে জ্ঞানে বা অজ্ঞানে এক নাম শুনে বা ভনে বা মনে স্মৰে, হে অপৰাধীহীন পুৰুষ সৈতে তাৰে। কিন্তু এনেকৈ ভজিলে তৰিব নোৱাৰে। কেনেকৈ? এই দেহ ধন জন অৰ্থ লোভে পাখণ্ড বুদ্ধিয়ে যিটো নৰে, সেই হৰি নামে তাৰিতে শীঘ্ৰে নপাৰে। যদি দেহ ধন জন ঐশ্বৰ্য বিভূতিৰ আশাত মত্ত হৈ কাম্য কৰ্মৰ যোগেদি কৰ্ম কৰি যাওঁ, আমাক মায়াই কেতিয়াও কি নকৰিব? ৰেহাই নিদিব। যাৰ কাৰণে সংসাৰ তৰিব নোৱাৰি বাৰে বাৰে জন্ম, বাৰে বাৰে মৃত্যু অৱস্থাতে পতিত হৈ থাকিব লাগিব বুলি স্বয়ং নাৰায়ণে পৃথক আহি এতিয়া বুজনি দিছে। গতিকে আমি কাম্য কৰ্ম, আশাযুক্ত কৰ্ম, ফলযুক্ত কৰ্ম আমি পৰিহাৰ কৰিব লাগিব। এই দুখময় সংসাৰৰ কদৰ্যময় যন্ত্ৰণা সকলোৱে নাপায়। বিষয়ৰ মাজত থাকিলেও এচামে নাপায় বুলি কৈছে পৃথু ৰজাক স্বয়ং নাৰায়ণে কোৱাৰ যোগেদি আমাক কৈছে। সন্ত সাধু বৈষ্ণৱ মহন্ত ভকত আদিয়ে বিষয়ৰ মাজত থাকিলেও বিষয়ৰ দুখে তেওঁলোকক স্পৰ্শ কৰিব নোৱাৰে। সেইকাৰণে আমি ঈশ্বৰক পাবৰ কাৰণে দূৰ দূৰণিলৈ যোৱাৰ প্ৰয়োজন নাই। নিজৰ গাঁৱতে নিজৰ ঘৰতে থাকি আমি প্ৰাপ্ত কৰিব পাৰোঁ। সেইকাৰণে এটা পৰামৰ্শ দিলে, স্বধৰ্মে থাকিয়া যিটো মোক ভজে,
আপুনি কৰ্মময় জীৱনত দৈনন্দিন জীৱনত কৰিবলগীয়া কৰ্মবিলাকক আপুনি কৰ্তব্য বুলি ভাবক। এয়া যদি আপুনি লালসা বুলি ভাবে তেতিয়াহ'লে কিন্তু আপুনি তৰিব নোৱাৰিব, আপুনি মৰিব। কৰ্তব্য বুলি ভাবিলে কিন্তু আপুনি তৰিব। মানে কথাটো এনেকুৱা, আপোনাৰ বিবাহ কাৰ্য কৰোৱাটো সংসাৰৰ এটা নিয়ম। আপুনি ভাৰ্যাৰ লগত সম্বন্ধ কৰিলে, ল'ৰা ছোৱালী জন্ম দিলে, সিহঁতক যথোপযুক্তভাৱে ভৰণ পোষণ দি পালন পোষণ দি ডাঙৰ দীঘল কৰিলে, ঘৰখন চলালে, এইটো আপোনাৰ দায়িত্ব আৰু কৰ্তব্য। কিন্তু আপুনি যদি ভাবি লয় যে ভাৰ্যাগৰাকীক ভকত আৰু নামতকৈ ভাৰ্যাগৰাকীক বেছিকৈ মই গুৰুত্ব দিলে ভাৰ্যাগৰাকীয়ে মোক বেছি সুখ দিব, ভগৱন্তৰ নাম আৰু ভকততকৈ মই যদি মোৰ ল'ৰা ছোৱালীকেইটাক পালন পোষণ কৰাৰ ওপৰত মই গুৰুত্ব দিওঁ, তেতিয়াহ'লে মই বুঢ়া হোৱাৰ সময়ত চিন্তা কৰিব নালাগে আৰু। এনেকে বুলি যদি আমি কৰ্ম কৰোঁ তেতিয়াহ'লে সেয়া লালসাযুক্ত কৰ্ম হ'ব। আৰু লালসাই সংসাৰৰ যাত্ৰা পথত আমাক অৱনমিত পথ দিব। কিন্তু দায়িত্ব আৰু কৰ্তব্য পৰায়ণতাই আমাক কি দিব? আমাক সংসাৰৰ পথত উন্নীত ভগৱতমুখী মহাপথ প্ৰদান কৰিব। সেইকাৰণে স্বধৰ্মত থাকি ঈশ্বৰক ভজনা কৰিবলৈ কৈছে। আপুনি যদি দেখাক দেখি কৰে কামত নাহিব। এটা বাস্তৱ প্ৰমাণ চাব। দুজন নলে গলে লগা বন্ধু আছিল। তেওঁলোক দুজনে এবাৰ খোজকাঢ়ি কাঢ়ি গৈ মনতে চিন্তা কৰিলে আৰু ক'লে যে মই এজন বন্ধু আছিল হিন্দু ধৰ্মাৱলম্বী, আনজন আছিল আমাৰ ইছলাম ভাইসকলৰ এজন ব্যক্তি। দুইজন নলে গলে লগা বন্ধু। এই ইছলাম ভাইসকলৰ বন্ধুজনে হিন্দু ভাইজনক কৈছে যে মই মোৰ ইষ্ট দেৱতাক মাতি এই পাহাৰৰ পৰা নদীখনত জাপ মাৰি মই সুন্দৰকৈ উদ্ধাৰ হৈ গুচি যাম, তুমি চাবা নেকি? তেতিয়া আমাৰ জনেও কৈছে বোলে ময়ো মোৰ ভগৱানক মাতি মই উদ্ধাৰ হৈ গুচি যাম। প্ৰথমতে পাল পৰিল আমাৰ ইছলাম ভাইজনৰ, আৰু তেওঁ চিধাই পাহাৰৰ পৰা আল্লাহ আকবৰ বুলি জাপ মাৰি দিলে আৰু সাঁতুৰি গৈ ৰক্ষা পৰিল। এতিয়া আমাৰ হিন্দুজনে ভাবিছে যে মই বা এতিয়া কোনজন ভগৱানক মাতো, এই বুলি চিন্তা কৰি অকমান সময় ৰৈ সান মিহলিকে ভগৱানক মাতিছে। কাৰণ কি বুলি ভাবিলে যে এওঁ আল্লাহ বুলি মাতি ৰক্ষা পালে, গতিকে মই তাতকে ওপৰত মাতিম। সেইকাৰণে তেওঁ কি কৰিলে, আল্লাহ কৃষ্ণ দুৰ্গা মা বুলি জাপ মাৰি দিলে আৰু লগে লগে তাৰ প্ৰাণবায়ু উৰি গ'ল। গতিকে আমি নিজৰ কৰ্তব্যযুক্ত যি দায়িত্ব তাক আমাৰ পালন কৰাটো ধৰ্ম বুলি ভাবি সেই তাৰ পৰা ফল পাম বুলি আশা নকৰি কৃষ্ণ দেৱতাক একমুখীভাৱে যদি আমি ভজনা কৰোঁ নিশ্চিত ৰূপে তেওঁ আমাক কৃপা কৰিবই। সেইকাৰণে আমি কি কৰিব নালাগে, আসক্তযুক্তভাৱে ভগৱন্তক ভজনা কৰিব নালাগে। নিষ্কাম ভাৱনাৰে, কামনা মুক্ত ভাৱনাৰে দৈনন্দিন জীৱনত ভগৱন্তৰ চিন্তনেই এই সংসাৰ পাৰ হোৱা পৰিপূৰক মন্ত্ৰ বুলি আমি প্ৰত্যেকজন ব্যক্তি আগবাঢ়িব লাগিব। কাৰণ এই জীৱ থকা দেহটোক মূল্য দিছে ঈশ্বৰ থকা কাৰণে। ভগৱন্ত কৃষ্ণই যদি কয় মই 1 মিনিটৰ কাৰণে বাহিৰলৈ গুচি যাওঁ, লগে লগে আপোনালোকে কথত বহাই থোৱা বিনীত বৰা নামৰ দেহটোক চুচুৰাই নি বাহিৰত থৈ দিব। কেলে? কাৰণ নশ্বৰ দেহ, ঈশ্বৰ নাই। গতিকে ঈশ্বৰ নথকা দেহটোক কোনেও মূল্য নিদিয়ে। আপোনাৰ মূল্য কিয় আছে? ভগৱন্ত আছে কাৰণেহে আপোনাৰ মূল্য আছে। সেইকাৰণে বিষয়ৰ মাজত থাকিলেও
আপুনি খুব সুন্দৰকৈ ভগৱন্তৰ ভক্তি ধৰ্ম পালন কৰিব পাৰে, সাংসাৰিক ধৰ্ম পালন কৰাটো কৰ্তব্য বুলি ভাবি, যদি আপুনি কৰ্তব্য বুলি নাভাবি ইয়াৰ পৰা ফল পাম বুলি, এয়া আনন্দৰ এক বাহাৰ বুলি আপুনি যদি পালন কৰে, তেতিয়াহ'লে কিন্তু যিটো দেহৰ কাৰণে গোটেই জীৱন কৰ্ম কৰিলে সেই দেহৰ কোনো ধৰণৰ মূল্য নাথাকিব। এয়া আমাক আজি পৃথু নিপতিক নাৰায়ণে কোৱাৰ যোগেদি আমাক অতি সুন্দৰকৈ এই চতুৰ্থ স্কন্ধ ভাগৱতৰ মাধ্যমেৰে কৈ আছে। আজি পৰম ব্ৰহ্ম নাৰায়ণে পৃথুক বুজোৱাৰ যোগেদি আমাক এটা কথা বুজাই দিলে যে আমাৰ এই পঞ্চভৌতিক দেহটোৰ মাধ্যমেৰে মহাপুৰুষে সৃষ্টি কৰা ঘোষা এটাৰ যোগেদি খুব ধুনীয়াকৈ সুৰ লগাই সেৱা এটা কৰি পেলাই ভগৱানক স্তুতি কৰাটোৱে আমাৰ ভকতি নহয়। আপুনি যদি ভাবিলে যে ৰাতিপুৱাৰ পৰা গধূলালৈকে মই ধুনীয়া ধুনীয়া ঘোষাৰে ঈশ্বৰক সেৱা কৰিম, আমি যত জীৱ তোমাৰে পালন, হৰি 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 তুমি পালিয়া পুৰা হইয়া অন্ত যামি, তুমি পালিয়া পুৰা হইয়া অন্ত যামি। হে প্ৰভু, আমি সমস্ত জীৱ তোমাৰ দ্বাৰা সৃষ্টি, তোমাৰ দ্বাৰা পালিত, সমস্ত জীৱক তুমি পালন কৰি ফুৰা, সেইকাৰণে আমি তোমাক সেৱা কৰিছো বুলি যদি আমি গাওঁ আৰু জীৱবিলাকক যদি আমি প্ৰয়োজনীয় মান্যতা নকৰো, ভগৱন্তই কৈছে তুমি কোৱা স্তুতি প্ৰাৰ্থনাটোৰ কোনো মূল্য নাই। সেইকাৰণে পৃথু ৰজাই নাৰায়ণে কৈছে যে মোক ভক্তি কৰিবলৈ হলে কি কৰিব লাগিব, ইন্দ্ৰিয়ৰ সুখক বিসৰ্জন দি সমস্ত জীৱক যথোবিহিতভাৱে মান্যতা কৰিব লাগিব। কেনেকৈ কৰিব লাগিব সুন্দৰকৈ কৈ গৈছে তৃতীয় স্কন্ধ ভাগৱতত। কপিল প্ৰভুৱে কৈছে, সমানত মৈত্ৰী উত্তমত শতকা দৰিদ্ৰক দয়া কৰি বেক বাৰম্বাৰ। সমানজনৰ লগত মিত্ৰতা কৰিবলৈ কৈছে। আপোনাৰ সমান যদি কোনোবা সময় বয়সৰ সমধনী, সমধুনীয়া, সমজ্ঞানী আছে, তেওঁক উফৰাই মই কেনেকৈ ওপৰলৈ যাব পাৰিম, সেই চিন্তা কৰাতকৈ তেওঁৰ লগত মান্যতা কৰিবলৈ, আমাক বন্ধুত্ব কৰিবলৈ আহ্বান জনাইছে। আৰু উত্তমজনক, আপোনাতকৈ শ্ৰেষ্ঠজনক চেৰ পেলাই মই কেনেকৈ শ্ৰেষ্ঠ হ'ব পাৰোঁ, সেই চিন্তা কৰাতকে জ্যেষ্ঠজনৰ জ্ঞানক সদায় প্ৰমূল্য দিবলৈ আহ্বান জনাইছে। আৰু দৰিদ্ৰজনক দয়া কৰিবলৈ কৈছে পদবন্ধে। দুখীয়া, অভাৱী আৰু আগ্ৰহী, এই তিনি শ্ৰেণী, তিনি দুৰ্বল শ্ৰেণী ব্যক্তিক আপুনি সবল কৰক। কাৰোবাৰ একো নাই, আপোনাৰো বহুত নাই, কিন্তু এটা কিবা এটা দি সহায় কৰক, নহ'লে এষাৰ মিঠা মাত দিয়ক। আৰু অভাৱী আৰু আগ্ৰহী, একো নাজানে কিন্তু জানিবলৈ ইচ্ছা কৰে, তেওঁক আপুনি অকণমান কিবা এটা বুজাবলৈ যত্ন কৰক। এনেকৈ কৰ্ম কৰাটোহে প্ৰকৃততে ঈশ্বৰ সেৱা। আৰু লগতে কি বুলি ক'লে, সুখত দুখত আনন্দ বিষাদ সকলো সময়তে ভগৱন্তৰ নাম এৰিব নালাগিব। এনেকৈ কৰ্ম কৰা জনে সংসাৰৰ মাজত থাকিলেও ভগৱন্তৰ কৃপাৰ যোগেদি জন্ম মৃত্যুৰ পৰা মুক্ত হ'ব পাৰে। কিন্তু যদি আপুনি এইখিনি নকৰি
দেহটো পালন কৰাটোৱে জন্মৰ মূল ধৰ্ম বুলি ভাবে। জীৱ গুচি যোৱাৰ পিছত দেহটো কি কৰিব? আহকচোন আমি সেই কথাটোকে এটা নামৰ যোগেদি গাম। ও ৰাম কেলৈ লাগিছে ঐশ্বৰ্য বিভূতি, কেলৈ লাগিছে ধন, জুই দি পুৰিব মাটি দি ঢাকিব, হাড়তো গজিব দুবৰিব, কেলৈ লাগিছে ধন, কেলৈ লাগিছে ঐশ্বৰ্য বিভূতি, কেলৈ লাগিছে ধন, জুই দি পুৰিব মাটি দি ঢাকিব।